হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক যে আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আজি মই এটা। আৰু আজি মোৰ ভিডিঅ'টোৰ মূল টপিকটো হৈছে মূল্যায়নৰ আহিলাসমূহ। মোক কিছুমানে কমেণ্ট কৰিছিলে যে ছাৰ মূল্যায়নৰ আহিলাসমূহৰ ওপৰত বা এছেছমেণ্ট টুলছৰ ওপৰত এটা ভিডিঅ' লাগে বুলি, সেইকাৰণে আজি ভিডিঅ'টো লৈ আহিলোঁ। দেৰি নকৰি আমি পোনে ইয়াৰ মাজলৈ আগবাঢ়ো। আমি আজিৰ ভিডিঅ'টোৰ প্ৰথমতে লৈছো কি পৰ্টফলিঅ'ৰ বিষয়ে। পৰ্টফলিঅ'নো কি হয়? মূল্যায়নৰ যিমানবোৰ আহিলা আছে তাৰ ভিতৰত এটা হয় কি পৰ্টফলিঅ'। পৰ্টফলিঅ' কি হয় আমি জানিব লাগিব। পৰ্টফলিঅ'ৰ পৰা কি হয় কুৱেশ্যন অহা দেখা যায়। চ' আমি আজি এতিয়া জানিম যে পৰ্টফলিঅ'নো কি হয়। ইয়াত চাব যে পৰ্টফলিঅ' হ'ল এক প্ৰকাৰৰ ফাইল য'ত কোনো শিশুৱে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰা কামসমূহ সংগ্ৰহ বা কালেকশ্যন থাকে। ইয়াত চাব পৰ্টফলিঅ' কি হয় যে এটা নিৰ্দিষ্ট সময়ৰ বাবে এইটো কৰা হয়। যেনেকুৱা ধৰণৰ আমি 15 দিনৰ কাৰণেও কৰিব পাৰোঁ বা 1 মাহৰ কাৰণেও কৰিব পাৰোঁ, বা কি কৰিব পাৰোঁ আমি গোটেই বছৰটোৰ কাৰণে তেনেকুৱা ধৰণৰ আমি এটা ফাইল বনাই ৰাখিব পাৰোঁ। যেনেকুৱা ধৰণৰ তেওঁলোকে কি কাম কৰিছে বা কি শৈক্ষিক কামৰ লগত তেওঁলোকে জড়িত হৈছে, লগতে তেওঁলোকে কি কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত হৈছে, গোটেইখিনি কি কৰা হয় এটা ফাইলত সংগ্ৰহ কৰি ৰখা হয়। তাকে আমি কি বুলি ক'ব পাৰোঁ? পৰ্টফলিঅ' বুলি ক'ব পাৰোঁ। তাৰপিছত চাব আকৌ কি কৈছে যে ইয়াত শিশুটিৰ সফলতা, উপলব্ধি, প্ৰগতি আৰু ত্ৰুটিসমূহৰো হিচাপ ৰখা হয়। ইয়াত চাব কি কৰা হৈছে, ইয়াত অকল সফলতাখিনিয়ে ৰখা নহয়, সফলতাৰ লগতে কি কৰা হৈছে ইয়াতে তেওঁলোকৰ যিখিনি প্ৰগতি আছে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ কেনেকুৱা গতিত আগবাঢ়িছে, কেনেকুৱা ধৰণে শিকিছে, আৰু লগতে তেওঁলোকে কি ভুল কৰিছে বা কি ত্ৰুটি কৰিছে, এই গোটেইখিনি কি কৰা হয় ইয়াত হিচাপ ৰখা হয় পৰ্টফলিঅ'ত। তাৰপিছত কৈছে পৰ্টফলিঅ'ৰ পৰা শিশুটিৰ গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়, যেনে ব্যক্তিগত, পাৰিবাৰিক, শৈক্ষিক, সহ-শৈক্ষিক, সাংস্কৃতিক তথা সামাজিক তথ্য আদি। ইয়াত কৈছে যে পৰ্টফলিঅ' যেটা বনোৱা হয়, এই পৰ্টফলিঅ'ত অকল কি নাথাকে, শিক্ষাৰ লগত জড়িত কামখিনিয়ে নাথাকে। ইয়াত গোটেইখিনি তেওঁৰ কিমান কি কৰিলে তেওঁ গোটেইখিনি তাত কামৰ হিচাপ তাত ৰখা। যেনেকুৱা ধৰণৰ ইয়াত কৈছে ব্যক্তিগত থাকিব পাৰে, তেওঁ ব্যক্তিগত জীৱনত কি কাম কৰিলে বা কেনেকুৱা ধৰণৰ এচিভমেণ্ট কৰিলে, সেইখিনি কি কৰা হয় তাত অন্তৰ্ভুক্ত কৰা হয়। লগতে পাৰিবাৰিক, তাৰ লগতে শৈক্ষিক, সহ-শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক, এই গোটেইখিনি তাত কি কৰা হয় অন্তৰ্ভুক্ত কৰি ৰখা হয়। তাৰপিছত চাব শিশুসকলৰ পৰ্টফলিঅ' প্ৰস্তুত কৰাৰ উদ্দেশ্য এইটোৱেই যে ইয়াৰ সহায়ত তেওঁলোকৰ মূল্যায়ন কৰাটো সহজ হৈ পৰে। আৰু আমি যে এই পৰ্টফলিঅ' বনাওঁ, এই পৰ্টফলিঅ' বনোৱাৰ মূল উদ্দেশ্যটো কি হয়, আমি যাতে তেওঁলোকক কি কৰিব পাৰোঁ, তেওঁলোকৰ মূল্যায়ন অতি সহজে কৰিব পাৰোঁ। ছাপ'জ মই ক্লাছ 6ত কি কৰিছোঁ, এটা মূল্যায়ন তেনেকুৱা ধৰণৰ এটা ফাইল বনাইছোঁ, পৰ্টফলিঅ' এটা বনাইছোঁ, আৰু সেই ফাইলটো যেতিয়া ক্লাছ 7লৈকে গুচি যাব, 7লৈ যোৱাৰ পিছত সেই ক্লাছৰ শ্ৰেণীজনৰ শিক্ষক যোনজন থাকিব, সেই শ্ৰেণীটোৰ শিক্ষক যোনজন থাকিব, তেওঁ কি কৰিব, সেই ফাইলটো চাব এবাৰ। সেই ফাইলটো চোৱাৰ লগে লগে সেই ষ্টুডেণ্টজনৰ বিষয়ে তেওঁ কি কৰিব পাব, গোটেইখিনি গম পাব যে তেওঁ কেনেকুৱা ষ্টুডেণ্ট আছিলে, তেওঁ কি কামৰ লগত জড়িত হৈছে, বা তেওঁ কোনবোৰ দোষ আছে, সেইখিনি নেক্সট শিক্ষকজনে কি ক'ব গম পাব। আৰু গম পোৱাৰ লগে লগে তেওঁ সেই হিচাপতে কাম কৰিবলৈ ষ্টাৰ্ট কৰিব। চ' মনত ৰাখিব যে পৰ্টফলিঅ' হয় কি, তেওঁৰ এটা গোটেই এটা বছৰত কি কাম কৰিলে সেই গোটেইখিনি হিচাপ য'ত ৰখা হয়, তাকে আমি পৰ্টফলিঅ' বুলি ক'ব পাৰোঁ। এটা ফাইল বনাব বা এটা ফল্ডাৰ বনাই কি কৰিব পাৰে, ছেভ কৰি ৰাখিব পাৰে। চ' এইটোৱে হৈছে পৰ্টফলিঅ'। এতিয়া আমি চাম পৰ্টফলিঅ'ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চাব ইয়াত প্ৰথম কুৱেশ্যনত দিয়া আছে যে ভাষাৰ মূল্যায়নত পৰ্টফলিঅ' বুলিলে কি বুজা যায়। ইয়াত কৈছে যে ভাষাৰ যে আমি মূল্যায়ন কৰি, সেই মূল্যায়নত পৰ্টফলিঅ' বুলিলে আমি কি বুজো। ইয়াত চাব অপশ্যন নম্বৰ 1 কৈছে শিশুৰ ভাষা প্ৰয়োগৰ এটা সময়তে কৰা এক ব্যাপক মূল্যায়ন। ইয়াত কৈছে যে শিশুৰ ভাষা প্ৰয়োগৰ এটা সময়তে, অকল এটা সময়ত, চাপোজ এতিয়া আজিৰ দিনটোৰ কাৰণে কৰা হৈছে আৰু এইটো এটা ব্যাপক মূল্যায়ন বুলি কোৱা হৈছে। চ' এনেকুৱা ধৰণৰ কথা নহয়, অকল এটা দিনৰ কাৰণে আমি পৰ্টফলিঅ' নবনাওঁ, আমি গোটেই মাহটোৰ কাৰণে হ'ব পাৰে, বা 6 মাহ বা গোটেই বছৰটোৰ কাৰণে হ'ব পাৰে, তেনেকুৱা ধৰণৰ আমি কি কৰোঁ পৰ্টফলিঅ' বনাওঁ। 2 নম্বৰত কৈছে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শিশুৰ ক্ৰমিক প্ৰগতিৰ তথ্য সংগ্ৰহ কৰা বা কৰি ৰখা হয়। ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে। ইয়াত কি কৈছে, এটা নিৰ্দিষ্ট সময়সীমা, এটা নিৰ্দিষ্ট সময় থাকিব ন, যেনেকুৱা ধৰণৰ 1 মাহ হ'ব পাৰে বা 6 মাহ হ'ব পাৰে, বা খুব বেছি আমি 1 বছৰৰ কাৰণে বনাব পাৰোঁ। চ' এই 1 বছৰৰ কাৰণে যে আমি পৰ্টফলিঅ' বনালোঁ, এই গোটেইখিনি বছৰটোত তেওঁ কি কাম কৰিছে বা কি কামৰ লগত তেওঁ জড়িত হৈছে, তেওঁৰ আচৰণ কেনেকুৱা ধৰণৰ হৈছে, এই গোটেইখিনি তাত কি কৰা হ'ব, সংগ্ৰহ কৰি ৰখা হ'ব। তাকে আমি কি বুলি ক'ব পাৰিম, পৰ্টফলিঅ' বুলি ক'ব পাৰিম। চ' অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব। তাৰপিছত 3ত কৈছে কি শিশুৰ কেৱল পৰীক্ষাৰ নম্বৰসমূহ এটা ৰেকৰ্ড প্ৰস্তুত কৰা। আমি অকল পৰীক্ষাৰ ৰেকৰ্ড প্ৰস্তুত কৰাৰ কাৰণে আমি কি নকৰোঁ, পৰ্টফলিঅ' নবনাওঁ বা ফল্ডাৰ নবনাওঁ। তাৰপিছত কৈছে শিশুৰ আচৰণৰ সৈতে জড়িত সকলো ভুলৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত কৈছে অকল ভুলৰ কথা কৈছে, আমি অকল ভুলখিনি লৈ তাত কি নকৰোঁ, ফাইল নবনাওঁ। ইয়াত ভুলৰ লগতে তেওঁ কি এচিভমেণ্ট কৰিলে বা তেওঁৰ আচৰণ কেনেকুৱা, এই গোটেইখিনি তাত কি কৰা হ'ব, অন্তৰ্ভুক্ত কৰা হ'ব। তেতিয়াহে আমি তাক কি বুলি ক'ব পাৰিম, পৰ্টফলিঅ' বুলি ক'ব পাৰিম। চ' অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে 2 নম্বৰ কুৱেশ্যনত কি দি আছে চাব। 2 নম্বৰ কুৱেশ্যনত কৈছে যে ভাষা
শিক্ষণত পোৰ্টফলিঅ'ৰ এটা প্ৰধান লাভ এই যে মানে ভাষাৰ শিক্ষণত পোৰ্টফলিঅ'ই কেনেকুৱা ধৰণৰ সহায় কৰে অপশ্যন নম্বৰ 1 কি কৈছে চাব যে শিশুক আন শিশুৰ সৈতে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ অনুপ্ৰাণিত কৰে মানে পোৰ্টফলিঅ'ৰ জৰিয়তে ইয়াত ক'ব বিচাৰিছে যে আন শিক্ষাৰ্থীসকল যিবোৰ থাকে তেওঁলোকৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ এই মানে পোৰ্টফলিঅ'ই অনুপ্ৰাণিত কৰিছে তেনেকুৱা ধৰণৰ কথা নাই মানে প্ৰতিযোগিতাৰ কথা ইয়াত কেতিয়াও নাহে আৰু প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে আমি কি বুলি ক'ব পাৰিম এইটো এটা কি হয় নেগেটিভ ৱৰ্ড হয় সো মনত ৰাখিব প্ৰতিযোগিতা বা তেনেকুৱা ধৰণৰ থাকিলে আমি সদায় কি বুলি ভাবিম মানে নেগেটিভ মানে এইবোৰ আৰু যদি কলাবৰেটিভ লাৰ্নিং থাকে ৰেচিপ্ৰকেল টিচিং বা তেনেকুৱা ধৰণৰ যদি থাকে এইবোৰ সদায় কি হয় পজিটিভ কি হয় তাৰপিছত চাব 2 নম্বৰত কি কৈছে শিক্ষকক বাৰে বাৰে পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰাৰ কামৰ পৰা সম্পূৰ্ণ মুক্ত কৰে ইয়াত কৈছে যে পোৰ্টফলিঅ'ৰ জৰিয়তে শিক্ষক যে থাকিব এইসকলে কি কৰিব বাৰে বাৰে যে পৰীক্ষা লোৱা হয় তাৰ কাৰণে প্ৰশ্ন কাকত বনোৱা হয় তাৰ পৰা শিক্ষকসকল মুক্ত হ'ব সো এইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে শিশুৰ ভাষিক ক্ষমতা আৰু বিকাশৰ এটা ধাৰাবাহিক তথ্য জীৱন্ত বা প্ৰমাণ দাঙি ধৰা ইয়াত কি কৈছে যে শিশুৰ ভাষিক ক্ষমতা মানে ভাষাৰ ক্ষেত্ৰত কোৱা হৈছিল ন ইয়াত কৈছে শিশুৰ ভাষিক ক্ষমতা আৰু বিকাশৰ এটা ধাৰাবাহিক মানে তেওঁৰ ভাষিক ক্ষমতা এটা বছৰত কেনেকুৱা ধৰণৰ হ'ল তেওঁৰ ধাৰাবাহিকতা কেনেকুৱা ধৰণৰ এই গোটেইখিনি এটা জীৱন্ত কি কৰা হ'ব প্ৰমাণ এটা দাঙি ধৰা হ'ব এই গোটেইখিনি তাত প্ৰস্তুত কৰি এটা ফাইলত মানে ভৰাই থোৱা হ'ব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম পোৰ্টফলিঅ' বুলি ক'ব পাৰিম সো এইটো এটা কি হয় পোৰ্টফলিঅ'ৰ এটা লাভ হয় অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব কোৱেশ্চন নম্বৰ 3 কৈছে যে তলৰ কোনটো পোৰ্টফলিঅ'ৰ বৈশিষ্ট্য নহয় ইয়াত আমাক সুধিছে কোনটো পোৰ্টফলিঅ'ৰ বৈশিষ্ট্য নহয় অপশ্যন নম্বৰ 1 কৈছে যে পোৰ্টফলিঅ' এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰা কামবোৰ সংগ্ৰহ কৰা আৰু বিকাশমূলক পৰিৱৰ্তনৰ ওপৰত পোহৰ পেলাই এইটো শুদ্ধ হয় মানে কি হয় মানে পোৰ্টফলিঅ'ৰ জৰিয়তে আমি কি কৰো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ কিমানবোৰ কামত মানে জড়িত হৈছে এই গোটেইখিনি কাম সংগ্ৰহ কৰি ৰখা হয় আৰু লগতে বিকাশমূলক পৰিৱৰ্তন তেওঁ কেনেকুৱা ধৰণৰ বিকাশমূলক পৰিৱৰ্তন হৈছে এই গোটেইখিনি তাত কি কৰা হ'ব মানে এই পোৰ্টফলিঅ'ত ৰখা হ'ব বা সেইটোৱে তাত পোহৰ পেলাব বা প্ৰভাৱ পেলাব সো অপশ্যন নম্বৰ 1 টো শুদ্ধ হয় তাৰপিছত 2 নম্বৰত কৈছে পোৰ্টফলিঅ'ই শিক্ষাৰ্থীসকলক পৰিকল্পনা ডিজাইন কৰা সংগ্ৰহ কৰা আৰু মূল্যায়ন কৰাৰ প্ৰক্ৰিয়াত জড়িত কৰে ইয়াত কৈছে যে পোৰ্টফলিঅ'ই কি কৰে শিক্ষাৰ্থীসকলক পৰিকল্পনা তেওঁ কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে বা ডিজাইন কৰিছে বা সংগ্ৰহ কেনেকুৱা ধৰণৰ কৰিছে আৰু লগতে মূল্যায়নৰ গোটেইখিনি কাম কি কৰিব ইয়াত সংগ্ৰহ কৰি ৰখাব সো 2 নম্বৰটো শুদ্ধ হ'ব 3 নম্বৰত কৈছে যে পোৰ্টফলিঅ'ই শিক্ষাৰ্থীসকলক কি কৈছে ইয়াতে তেওঁলোকৰ নিজৰ ইয়াত চাব কিছুমান মানে মিষ্টেক মানে কি কৰা আছে মানে যেতিয়া জেমিনিৰ পৰা কৰা হয় ন বা কিহৰ পৰা চ্যাট জিপিটিৰ পৰা কৰা হয় তাত কিছুমান ভুল মানে সম্পূৰ্ণকৈ অসমীয়াটো তেওঁলোকে মানে ইমান এপ্ৰপ্ৰিয়েট ভাৱে দিব নোৱাৰে সো এই কাৰণে কিছুমান ভুল ইয়াত ৰৈ গৈছে সো আপোনালোকে মই পঢ়ি দিছো সেই হিচাপতে মানে চাব 3 নম্বৰত কৈছে যে পোৰ্টফলিঅ'ই শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ শিকন প্ৰগতিৰ মূল্যায়নত জড়িত কৰি স্ব-নিয়ন্ত্ৰণ সেলফ ৰেগুলেশন কি কৰে উদ্গনি দিয়ে ইয়াত এইটো শুদ্ধ হ'ব নে কি কৰিব পোৰ্টফলিঅ'ৰ জৰিয়তে মানে অকল শিক্ষকে মূল্যায়ন নকৰে তেওঁলোকে নিজৰ মূল্যায়ন কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব মানে শিক্ষকেতো মূল্যায়ন কৰিব তাৰ লগতে তেওঁলোকে নিজেও তেওঁলোকৰ নিজৰ কামখিনিৰ হিচাপ ৰাখিব পাৰে তেওঁলোক কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈছে গোটেইখিনি তেওঁলোকে নিজেও স্ব-মূল্যায়ন কৰিব পাৰে সো সেইটোৱে কৈছে ইয়াতে যে পোৰ্টফলিঅ'ই শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ শিকনৰ প্ৰগতি মূল্যায়ন জড়িত কৰি স্ব-নিয়ন্ত্ৰণ উদ্গনি দিয়ে মানে তেওঁলোকে স্ব-নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এইটো উদ্গনি দিয়ে অপশ্যন নম্বৰ 3 টো শুদ্ধ হ'ব সো আমাক কৈছিলে কোনটো নহয় অপশ্যন নম্বৰ 4 টো যেটো দিয়া চাব যে পোৰ্টফলিঅ'ই তেওঁলোকৰ ইটোৰ হৈতে হেতুৰ সংযোগ নথকা পৰীক্ষা আৰু কুইজ অন্তৰ্ভুক্ত থাকে আৰু ই কেৱল শিকনৰ ফলাফল নিশ্চিত কৰাত সহায় কৰে ইয়াত কৈছে যে কি মানে এটাৰ লগত সংযোগ নথকা আন এটা পৰীক্ষা তেনেকুৱা ধৰণৰ কুইজ অন্তৰ্ভুক্ত কৰাৰ কাৰণে কেতিয়াও পোৰ্টফলিঅ'ত সেইবোৰ কি নাথাকে অন্তৰ্ভুক্ত নাথাকে সো আমাক কোনটো নহয় বুলি সুধিছিলে ন অপশ্যন নম্বৰ 4 টোৱে মানে এই ক্ষেত্ৰত আমি যদি চাব যাওঁ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটত কি কৰা আছে ৰেকৰ্ড চাব ইয়াতে কি হয় ৰেকৰ্ডটো মানে মূল্যায়নৰ আন এটা টুলছ হয় বা আহিলা হয় সো ৰেকৰ্ড আমি যদি চাব যাওঁ ৰেকৰ্ড দুই ধৰণৰ আছে এটা হৈছে এনেক্ডোটাল ৰেকৰ্ড আৰু এটা হৈছে কিউমুলেটিভ ৰেকৰ্ড চাব এনেক্ডোটাল ৰেকৰ্ড বা উপাখ্যানাত্মক ৰেকৰ্ডনো কি হয় আমি চাব লাগিব এনেক্ডোটাল ৰেকৰ্ড হৈছে যে এনেকুৱা ধৰণৰ এটা ৰেকৰ্ড যাৰ জৰিয়তে শিশুৰ সকলো ধৰণৰ ৰেকৰ্ড ৰখা হয় মানে শৈক্ষিক জীৱনত মানে তেওঁ সাপোজ মই ধৰিছো মানে তেওঁ ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে পঢ়িছে এটা স্কুলত আৰু সেই তেওঁ গোটেই শৈক্ষিক জীৱনটো 6 ৰ পৰা 12 লৈকে তেওঁ কেনেকুৱা ধৰণৰ মানে কামৰ লগত জড়িত হৈছে গোটেইখিনি তাত কি কৰা হ'ব এটা গোটেই শৈক্ষিক জীৱনৰ তাত আচৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে বা তেওঁৰ দক্ষতা কেনেকুৱা ধৰণৰ মনোভাৱ কেনেকুৱা ধৰণৰ বা তেওঁ কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈছে গোটেইখিনি তাত কি কৰা হ'ব ৰেকৰ্ড হিচাপে ৰখা হ'ব সো ইয়াক আমি উপাখ্যানমূলক ৰেকৰ্ড বা এনেক্ডোটাল ৰেকৰ্ড বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ ইয়াত কৈছে যে ইয়াত শিশুৰ সকলো ধৰণৰ ৰেকৰ্ড বা তথ্য ৰখা হয় যেনেকুৱা ধৰণৰ আচৰণ দক্ষতা মনোভাৱ ইত্যাদি এই গোটেইখিনি তাত কি কৰা হ'ব
ৰেকৰ্ড ৰাখি থোৱা হ'ব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম এনেক্ডটাল ৰেকৰ্ড বুলি ক'ব পাৰিম সো মনত ৰাখিব মেইনলি কি যেতিয়া আমি তেওঁৰ গোটেই মানে শৈক্ষিক জীৱনটোত হ'ব পাৰে বা এইবোৰ সকলো ধৰণৰ ৰেকৰ্ড আমি য'ত ৰাখো তাক আমি কি বুলি ক'ব পাৰো এনেক্ডটাল ৰেকৰ্ড বুলি ক'ব পাৰো তাৰপিছত 2 নম্বৰত কৈছে কিউমুলেটিভ ৰেকৰ্ড বা সঞ্চয়ী ৰেকৰ্ড কি হয় যে এইটো এটা নিৰ্দিষ্ট শ্ৰেণী কোঠাত মানে শ্ৰেণীৰ কাৰণে কি কৰা হয় এই ৰেকৰ্ডটো ৰখা হয় যেনেকুৱা ধৰণৰ ইয়াত কৈছে যে ইয়াত শিশুৰ শ্ৰেণী সম্পৰ্কীয় ৰেকৰ্ডসমূহ ৰখা হয় তেওঁৰ শ্ৰেণী কোঠাটোত কেনেকুৱা ধৰণৰ মানে কামৰ লগতে জড়িত হৈছে বা কি কৰিছে এই গোটেইখিনি ৰেকৰ্ড তাত কি কৰা হয় ৰখা হয় আৰু এইটো হৈছে সঞ্চয়ী ৰেকৰ্ড বা কিউমুলেটিভ ৰেকৰ্ড মনত ৰাখিব এনেক্ডটাল ৰেকৰ্ড আমি কি পালো তেওঁ যিমানবোৰ কাম কৰিছে গোটেইখিনি তাত তথ্য ৰখা হ'ব বা শৈক্ষিক জীৱনত কি কৰিছে গোটেইখিনি তাত ৰখা হ'ব কিন্তু কিউমুলেটিভ ৰেকৰ্ড হৈছে কি মানে শ্ৰেণী সম্পৰ্কীয় অকল মানে সেই ক্লাছৰুমটোত তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিছে বা কি কৰিছে সেইখিনিহে তাত কি কৰা হ'ব ৰখা হ'ব যেনেকুৱা ধৰণৰ শৈক্ষিক একাডেমিকৰ কথা কৈছে উপস্থিতি এটেণ্ডেন্স বা কৃতিত্ব বা এচিভমেণ্ট এই গোটেইখিনি তাত কি কৰা হ'ব ৰেকৰ্ড হিচাপে ৰখা হ'ব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম মানে কিউমুলেটিভ ৰেকৰ্ড বুলি ক'ব পাৰিম সো ইয়াতে আমি আহিম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰত কোৱেশ্চন আহিছিল চাব 4 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চাব যে প্ৰাথমিক স্তৰত এটা শিশুৰ আচৰণ বিশেষকৈ কোনো এক নিৰ্দিষ্ট ঘটনা বা সংকটৰ সময়ৰ তাৰপিছত কৈছে প্ৰকৃত আৰু বিতং বিৱৰণ ৰাখিবলৈ শিক্ষকে কোনটো সঁজুলি ব্যৱহাৰ কৰা উচিত ইয়াত কি কৈছে চাব ইয়াত কিছুমান কিৱৰ্ড দিয়া আছে এই কিৱৰ্ডটো বৰ আপোনালোকে মানে কি কৰিব লাগিব ফলো কৰিব লাগিব যেনেকুৱা ধৰণৰ ইয়াত কি হৈছে যে প্ৰকৃত আৰু বিতং বিৱৰণ মানে প্ৰকৃত আৰু বিতং বিৱৰণ ক'ত থাকিব এটা আমি অলৰেডি পালো ন ৰেকৰ্ডৰ ভিতৰত মানে যেটো এনেক্ডটাল ৰেকৰ্ড আছে তাতে কি কৰা হ'ব এই মানে তেওঁলোকৰ নিৰ্দিষ্ট ঘটনা বা সংগঠনৰ সময় মানে বিশেষকৈ কোনো এটা ইয়াত কি কৈছে প্ৰথমৰ পৰা চাওঁ মই যে প্ৰাথমিক স্তৰত এটা শিশুৰ আচৰণৰ কথা আমি তাত পাইছো ন তাৰপিছত কৈছে বিশেষকৈ কোনো এক নিৰ্দিষ্ট ঘটনা বা সংকটৰ সময় মানে তাত গোটেইখিনি থাকিব ন তাত এইবোৰ দিয়া থাকিব তাৰপিছত কৈছে প্ৰকৃত বিতং বিৱৰণ এই বিতং বিৱৰণটো চোৱাৰ লগে লগে আমি গম পাম বা আচৰণ বুলি কোৱাৰ লগে লগে আমি গম পাম যে ইয়াত কোনটো ৰেকৰ্ডৰ কথা কোৱা হৈছে বা কোনটো এছেছমেণ্ট টুলছৰ কথা কোৱা হৈছে সো আমি ইয়াত কি বুলি গম পাম এতিয়া যেটো এনেক্ডটাল ৰেকৰ্ড আছে এই এনেক্ডটাল ৰেকৰ্ডৰ কথা ইয়াত সুধিছে বা উপাখ্যানাত্মক মানে অভিলেখৰ কথা ইয়াত হৈছে তাৰপিছত ৰাখিবলৈ শিক্ষকে কোনটো সঁজুলি ব্যৱহাৰ কৰিব এইবোৰ হিচাপ ৰাখিবলৈ বা এইবোৰ বিতং বিৱৰণ বা এইবোৰ তথ্য ৰাখিবলৈ শিক্ষকে কোনটো ব্যৱহাৰ কৰিব এটো হ'ব অপচন নম্বৰ 2 এনেক্ডটাল ৰেকৰ্ড এটা নেক্সটলৈকে নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কি দিছে চাব এটা সঞ্চিত অভিলেখ বা এটা কিউমুলেটিভ ৰেকৰ্ড প্ৰধানকৈ কোনটো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব মানে কিউমুলেটিভ ৰেকৰ্ডৰ কথা কৈছে এই কিউমুলেটিভ ৰেকৰ্ড বা সঞ্চিত অভিলেখ কোনটোৰ ক্ষেত্ৰত গুৰুত্ব দিব অপচন নম্বৰ 1ত কৈছে যে কেৱল শিশুটিৰ কোনো এক নিৰ্দিষ্ট বা কোনো এক বিশেষ দিনৰ দুষ্টামিৰ ৰেকৰ্ড ৰখা ইয়াত কোনো এটা বিশেষ দিনৰ দুষ্টামিৰ ৰেকৰ্ড ৰাখিব অকল দুষ্টামিৰ ৰেকৰ্ড ৰাখিম নে আৰু শৈক্ষিক কাৰ্যৰ লগত জড়িত যিবোৰ আছিলে সেইবোৰ ৰেকৰ্ড ৰাখিব তাত শ্ৰেণী সম্পৰ্কীয় যিমানবোৰ আছিলে সেইখিনিহে তাত ৰাখিব বুলি কোৱা হৈছিলে ন চাব সো এইটো শুদ্ধ নহ'ব তাৰপিছত 2 নম্বৰত কি কৈছে যে সময়ৰ লগে লগে ছাত্ৰজনৰ শৈক্ষিক শাৰীৰিক মানসিক আৰু সামাজিক বিকাশৰ ধাৰাবাহিক সঞ্চিত বিৱৰণ ইয়াত কি কৈছে আমি যদি চাওঁ শ্ৰেণীকোঠাত তেওঁৰ মানে শৈক্ষিকভাৱে তেওঁ কেনেকুৱা ধৰণৰ পাৰ্গত হয় বা তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে মানসিক অৱস্থা আৰু সামাজিক বিকাশ এই গোটেইখিনি তাত কি কৰা হ'ব মানে ৰখা হ'ব মানে সেই শ্ৰেণীটোৰ কথা কোৱা হৈছে ইয়াত মানে এই শ্ৰেণীটোত তেওঁ বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকিব ন তেওঁলোকৰ লগত মানে সামাজিকভাৱে যোগাযোগ কৰিব ন এইটো মানে এটা সমাজৰ নিচিনাই হয় ক্লাছৰুমটো সো সেই কাৰণে ইয়াত কোৱা হৈছে যে তেওঁলোকৰ শৈক্ষিকৰ লগতে মানে তেওঁলোকৰ শাৰীৰিক সুস্থতাৰ বিষয়েও ইয়াত দেখা চোৱা হ'ব ন তাৰপিছত কৈছে মানসিকভাৱে তেওঁলোকৰ কিমান মানে এইটোৰ ক্ষেত্ৰত জড়িত হৈছে এই গোটেইখিনি তাত কি কৰা হ'ব অন্তৰ্ভুক্ত কৰা হ'ব সো আমি যদি চাব যাওঁ অপচন নম্বৰ 2 টো কিউমুলেটিভ ৰেকৰ্ডৰ ক্ষেত্ৰত শুদ্ধ হ'ব 3 নম্বৰত কৈছে যে শিক্ষাবৰ্ষৰ শেষত পিতৃ মাতৃক প্ৰদান কৰা গ্ৰেডিং কাৰ্ড মানে এটা বছৰ শেষ হৈ গ'ল তাৰ পিছত কি কৰা হৈছে শিক্ষাবৰ্ষৰ শেষত কৈছে পিতৃ মাতৃক প্ৰদান যিবোৰ কৰিছে গ্ৰেডিং কাৰ্ড ইয়াৰ কথা কোৱা হৈছে সো এইবোৰ চাব আপোনালোকে কেতিয়াবা কি হয় মানে অপচন হিচাপত আমি এনসাৰ লগাব লাগে সো ইয়াত বাকি অপচনবোৰ কি কৈছে আৰু তাতকে আমাৰ যেটো বেষ্ট অপচন আছে হেতুই আমি কি বুলি ভাবি শুদ্ধ বুলি ভাবিছো আমি যিবোৰ মানে অপচন পঢ়িলো তাৰ ভিতৰত 2 নম্বৰটোৱে বেষ্ট হয় ন সো আমি এইটোকে মানে কেতিয়াবা এনেকুৱাও হয় চাব আপোনালোকে যে 4টা যে অপচন দিয়া থাকে 4টাই শুদ্ধ হয় কিন্তু তাৰ পৰা আমি চাব লাগিব যে তাৰ ভিতৰতে কোনটো আটাইতকৈ বেছি শুদ্ধ হয় মানে কিছুমান মানে সৰু সৰু সাব টপিক আছে সেইবোৰ কি হয় এটা মেইন টপিকৰ ভিতৰত সোমাই থাকে সো সেই মেইন টপিকটো আমি বিচাৰি উলিয়াব লাগিব সো অপচন নম্বৰ যদি আমি চাব যাওঁ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6ত কি কৈছে চাব যে তলৰ কোনটো উপাখ্যানমূলক অভিলেখ বা এনেক্ডটাল ৰেকৰ্ডৰ এটা প্ৰধান বৈশিষ্ট্য ইয়াত আমাক কৈছে যে এনেক্ডটাল ৰেকৰ্ড যে আছে তাৰ কোনটো এটা প্ৰধান বৈশিষ্ট্য অপচন নম্বৰ 1ত কৈছে যে ই ছাত্ৰজনৰ কেৱল শ্ৰেষ্ঠ কামৰ আৰ্হিসমূহ সংগ্ৰহ কৰিব ইয়াত অকল শ্ৰেষ্ঠ কামৰ কথা কোৱা হোৱা নাই যেনেকুৱা ধৰণৰ পৰ্টফলিঅত কোৱা হৈছিলে যে
অকল শ্ৰেষ্ঠ কাম নহয়, তেওঁলোকৰ গোটেইখিনি তাত সামৰি লোৱা হ'ব কি কাম কৰিছে এটা বছৰৰ কাৰণে। আৰু এনেক্ডটল আমি কি পালো, তেওঁৰ গোটেই শৈক্ষিক জীৱনটোৰ কাৰণে, মানে তেওঁ যি এখন স্কুলত চাব 5 বছৰ বা 6 বছৰ পঢ়িছে বা 3 বছৰ পঢ়িছে, সেই গোটেইখিনি তাত কি কৰা হ'ব, সংগ্ৰহ কৰা হ'ব। আৰু ইয়াত কৈছিলে কি যে কেৱল শ্ৰেষ্ঠ কাম, ইয়াত শ্ৰেষ্ঠ কাম বুলি নহয়, ইয়াত তেওঁলোকৰ আচৰণ বা শৈক্ষিক কামৰ লগত কেনেকুৱা ধৰণৰ জড়িত হৈছে, এই গোটেইখিনি তাত কি কৰা হ'ব, সংগ্ৰহ কৰা হ'ব। চ' এইটো শুদ্ধ নহ'ব। 2 নম্বৰত কৈছে এই শিশুটিৰ আচৰণ সন্দৰ্ভত শিক্ষকৰ ব্যক্তিগত মতামত আৰু সিদ্ধান্তৰ ওপৰত আধাৰিত। ইয়াত কৈছে যে তেওঁলোকৰ মানে শিশুসকল যে থাকে, সেই শিশুসকলৰ আচৰণ সম্পৰ্কীয় শিক্ষকজনৰ ব্যক্তিগত মতামত কেনেকুৱা ধৰণৰ, সেইখিনি কি কৰা হ'ব, ইয়াত আধাৰ কৰি আমি কি কৰিম, এনেক্ডটল ৰেকৰ্ডৰ বৈশিষ্ট্য বুলি ক'ব পাৰিম নেকি। চ' ইয়াত অকল শিক্ষকজনৰে যে ব্যক্তিগত মতামত হিচাপত হ'ব তেনেকুৱা ধৰণৰ নহয়, মানে একচুৱেলি সেই ল'ৰাজন কেনেকুৱা ধৰণৰ সেই হিচাপতহে কি হ'ব, মানে অবজেক্টিভ টাইপত আমি ৰাখিব পাৰোঁ সেই হিচাপখিনি। চ' ইয়াত শিক্ষকৰ ব্যক্তিগত মতামতৰ ইমান মানে কি নাথাকে, গুৰুত্ব নাথাকে। তাৰপিছত 3 নম্বৰত কৈছে ই কোনো এক নিৰ্দিষ্ট পৰিস্থিতিত শিশুটিক প্ৰকৃত আচৰণ এটা বস্তুনিষ্ঠ আৰু তথ্যভিত্তিক বৰ্ণনা। আমি যদি চাব যে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াত কি কৈছে যে কোনো এটা নিৰ্দিষ্ট পৰিস্থিতিত শিশুটিক প্ৰকৃত আচৰণ কেনেকুৱা ধৰণৰ, মানে গোটেই কিটোত আমি যে পালো ন শৈক্ষিক বৰ্ষটো তেওঁৰ আচৰণ কেনেকুৱা ধৰণৰ আছে বা তেওঁৰ প্ৰকৃত আচৰণৰ কথা কোৱা হৈছে, আৰু বস্তুনিষ্ঠ মানে অবজেক্টিভ টাইপত কি কৰা হয়, তথ্যভিত্তিক তাৰ বৰ্ণনা ৰখা হয়। চ' এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 4 নম্বৰত কি কৈছিলে চাব, ইয়াৰ ব্যৱহাৰ কেৱল ছাত্ৰজনৰ পৰীক্ষাৰ ফলাফল মানে লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। চ' তেনেকুৱা ধৰণৰ কথাও নাথাকে, অকল পৰীক্ষাৰ কাৰণে আমি কেতিয়াও কি নকৰোঁ, মানে যিকোনো এছেছমেণ্ট আমি অকল পৰীক্ষাৰ কাৰণে, অকল ছাবমেটিভ এছেছমেণ্টটো বাদ দি বাকীবোৰ কি কৰা হয়, গোটেইখিনি তেওঁৰ মানে উন্নতিৰ ফালে গতি কৰাৰ কাৰণে। আৰু ছাবমেটিভ এছেছমেণ্টটো কি কৰা হয় যে অকল পৰীক্ষা মানে বছৰেকীয়া পৰীক্ষাৰ শেষত বা 6 মাহিলীয়া পৰীক্ষাৰ শেষত কি কৰা হয়, এইটো মানে এছেছমেণ্ট কৰা হয়। আৰু সেইটো আমি মানে কি কৰিব নোৱাৰোঁ, শুধৰণি কৰি দিব নোৱাৰোঁ। বাকী যিমানবোৰ এছেছমেণ্ট আছে গোটেইখিনিৰ জৰিয়তে আমি কি কৰোঁ, শিক্ষক ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰোঁ। ফৰ্মেটিভ এছেছমেণ্ট যেনেকুৱা ধৰণৰ কি কয়, শ্ৰেণী কোঠাটোত মানে কিবা এটা পঢ়াই যোৱাৰ লগে লগে তাক কি কৰা হৈছে, মাজে মাজে কিছুমান কুৱেশ্যন সোধা হৈছে, মানে কুৱেশ্যন সুধি তেওঁক কি কৰা হৈছে, যাতে তেওঁলোকে বুজি পাইছে নে নাই সেইটো আমি হিচাপ ৰাখিব পাৰোঁ বা সেইটো আমি বুজি পাব পাৰোঁ। আৰু সেই হিচাপত যদি বুজি পোৱা নাই তাক আকৌ কি কৰা সেই বস্তুটো আকৌ বুজাই দিয়া হয়। চ' এনেকুৱা ধৰণৰ হৈছে কি যে ছাবমেটিভ এছেছমেণ্টক বাদ দি যিমানবোৰ এছেছমেণ্ট আছে গোটেইখিনি কি কৰা হয়, মানে কি হয়, ক্লাছৰুমটোত কি কৰা হয়, আগুৱাই লৈ যোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয়। চ' অপশ্যন নম্বৰ আমি যদি চাব যাওঁ 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে নেক্সট আৰু এটা কি লোৱা হৈছে, এটা এছেছমেণ্ট টুলছ লোৱা হৈছে যেনেকুৱা ধৰণৰ ৰেটিং স্কেল। ৰেটিং স্কেল কি হয় আপোনালোকে নিশ্চয় জানে যে আমি বিভিন্ন ধৰণৰ কি কৰা থাকিব, পইণ্ট হিচাপত দিয়া থাকিব। ছাপ'জ 5 নম্বৰ দিয়া থাকিব, 5টা পইণ্ট থাকিব বা 6টা পইণ্ট থাকিব, আৰু তাৰ ভিতৰত আমি কিমান ৰেটিং দিলোঁ এজন মানুহক বা এটা ছাপ'জ আমি যদি ক'ব যাওঁ মুভিৰ ক্ষেত্ৰত, এইটো বেছিকৈ আমি যদি চাওঁ এইটো বেছি কি হয় ন, আমি মুভি চায়ে থাকোঁ সদায়। চ' ইয়াত যদি চাই আপোনালোকে মানে এটা মুভিৰ ছাপ'জ 10টা কি থাকে ৰেটিং আমি দিব পাৰোঁ, 10টালৈকে ৰখা হৈছে। আৰু এই 10টাৰ ভিতৰত মানে 4 পাইছে কিছুমান মুভি, কিছুমান 5 পাইছে বা কিছুমান 6 পাইছে বা কিছুমান 8 পাইছে। এই এনেকুৱা ধৰণৰ কি কৰা হয়, আমি ৰেটিং হিচাপত মানে কি কৰোঁ, এইটোক মূল্যায়ন কৰোঁ। চ' ইয়াকে আমি ৰেটিং স্কেল বুলি ক'ব পাৰোঁ। যেনেকুৱা ধৰণৰ ইয়াত কি কৰা হৈছে, মানে 6টা কি লোৱা হৈছে, 6টা কি কৰা হৈছে পইণ্ট লোৱা হৈছে, 1 2 3 4 5 6। আৰু সেই 6টাৰ ভিতৰত মই সেই ষ্টুডেণ্টজনক কিমান ৰেটিং দিম, তেওঁ কিমান ভাল, সেই হিচাপত আমি কি কৰিম, তেওঁ কিমান পঢ়িছে, বা মই কিবা এটা এক্সাম ল'ব বিচাৰিছোঁ আৰু সেই এক্সামটোত তেওঁ কিমান নম্বৰ পাইছে, সেই স্কেলটোৰ জৰিয়তে আমি কি কৰিম, তাক ৰেটিং দিম। চ' 2 নম্বৰ ৰেটিঙত থাকিব বা 3 নম্বৰ বা 4 নম্বৰ, তেনেকুৱা ধৰণৰ আমি তেওঁলোকক কি কৰিব পাৰিম, মানে ৰেটিং দিব পাৰিম। চ' এইটোকে আমি ৰেটিং স্কেল বুলি ক'ব পাৰোঁ। আকৌ চাব ৰেটিং স্কেলছৰ বিষয়ে আৰু কিছুমান মানে তথ্য লোৱা হৈছে ইয়াতে, যেনেকুৱা ধৰণৰ যে ই হৈছে গুণগত মূল্যায়ন বা কোৱালিটেটিভ এছেছমেণ্ট, মানে তেওঁলোকৰ গুণ কিমানখিনি তেওঁলোকে কৰিব পাৰিছে, বা মই এটা পৰীক্ষা ল'ব বিচাৰিছোঁ বা পৰীক্ষা লৈছোঁ বা কিবা এটা লিখিব দিছোঁ, তেওঁলোকে মানে লিখিব পাৰিছে নে নাই, তেওঁলোকৰ কোৱালিটি লিখাৰ কেনেকুৱা ধৰণৰ, সেইটো কি কৰা হ'ব, মানে তেনেকুৱা ধৰণৰ এছেছমেণ্ট কৰা হ'ব বা মূল্যায়ন কৰা হ'ব। তাৰপিছত কৈছে এক গুৰুত্বপূৰ্ণ সঁজুলি, আৰু এইটো কি হয়, তেনেকুৱা ধৰণৰ গুণগত মূল্যায়ন কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সঁজুলি হয়। ইয়াত কোনো শিশুৰ আচৰণ, দক্ষতা বা গুণক কেৱল উপস্থিতি নহয়, বৰঞ্চ তীব্ৰতা, পৰিমাণ আৰু গুণগত স্তৰ জুখিবলৈ এটা নিৰ্দিষ্ট মাপকাঠি বা স্কেল ব্যৱহাৰ কৰা হয়। আৰু ইয়াত কোৱা হৈছে অকল তেওঁলোকৰ কি কৰা নহয়, অকল তেওঁলোকৰ উপস্থিতিয়ে নহয় বা আচৰণ, দক্ষতা বা গুণৰ কেৱল উপস্থিতিয়ে নহয়, আচৰণ দক্ষতা যে থাকিব, আৰু সেইবোৰ কি নহয়, অকল উপস্থিতি নকৰাকৈ মানে নকৰি তেওঁলোকক সেই তীব্ৰতা, মানে তেওঁলোকে কিমান ভাল কৰিব পাৰিছে, তেওঁলোক কিমান তীব্ৰ হয়, বা পৰিমাণ কেনেকুৱা পৰিমাণ তেওঁলোকে লিখিছে, সেই হিচাপত কি কৰিম আমি, মানে এটা নিৰ্দিষ্ট মাপকাঠি স্কেল তাত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়াকে আমি মানে কেনেকুৱা ধৰণৰ স্কেল, মানে ৰেটিং স্কেল ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়াত চাব ইয়াৰ কিছুমান মূল বৈশিষ্ট্য দিয়া হৈছে ইয়াতে, যে আভ্যন্তৰীণ মূল্যায়ন, এইটো কি হয়, এইটোৰ জৰিয়তে আমি আভ্যন্তৰীণভাৱে মূল্যায়ন কৰোঁ ছাত্ৰজনক। মানে ছাপ'জ মই ৰেটিং যে দিলোঁ,
মানে অকল ৰেটিং দিয়ে তাক মানে আমি ক্ষান্ত নাথাকো, সেই ৰেটিংটো আমি দিয়াৰ লগে লগে আমি তেওঁলোকক আমি কিছুমান পৰামৰ্শও দিব পাৰো যে তুমি এইখিনি ভাল কৰিবা, বা তাত আমি বৰ্ণনা কৰি দিব পাৰো লিখনিৰ শেষতো যে তুমি এনেকুৱা এনেকুৱা কৰিলে তোমাৰ লিখনিটো আৰু বেছি ভাল হ'ব, বা তুমি আকৌ ভালকে লিখিব পাৰিবা। চ' তেনেকুৱা ধৰণৰ কি কৰা হয় মানে দিয়া হয়। ইয়াত কৈছে স্তৰ ভিত্তিক মূল্যায়ন। ইয়াত চাব স্তৰ ভিত্তিক মূল্যায়ন কি হৈছে, ইয়াত পাৰদৰ্শিতাৰ বিভিন্ন নম্বৰ বা স্তৰৰ ভিত্তিত মূল্যায়ন কৰা হয়। যেনেকুৱা ধৰণৰ ইয়াত দিয়া হৈছে 3 পইণ্ট হিচাপত বা 5 পইণ্ট হিচাপত যদি আমি লওঁ, 3 পইণ্ট হিচাপত ল'লে এটা হৈছে গুড আৰু এটা হৈছে এভাৰেজ আৰু এটা হৈছে প'ৰ। এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ স্তৰ হিচাপত ভাগ কৰিব পাৰোঁ, যে তেওঁ একেবাৰে প'ৰ হয় বা ডাল হয় বা এভাৰেজ হয় ষ্টুডেণ্টজন, বা একেবাৰে ভাল ষ্টুডেণ্ট হয়, গুড ষ্টুডেণ্ট হয়। চ' সেই হিচাপত আমি পইণ্ট ল'ব পাৰোঁ। বা 5 নম্বৰ যদি 5টা পইণ্ট যদি লওঁ, অতি উত্তম, যেনেকুৱা ধৰণৰ আমি ডিগ্ৰীত পঢ়িছিলোঁ ন, কিছুমান পইণ্ট দিয়া হয়, মানে কিছুমানে 5 পইণ্ট পাইছে বা কিছুমান 6, 8, 10 এনেকুৱা ধৰণৰ কি পাইছে পইণ্ট পাইছে, হাইষ্ট কিমান আছিলে 10 পইণ্ট আছিলে। চ' ইয়াৰ ভিতৰত মানে তেনেকুৱাকৈ দিয়া আছিলে ন, অতি উত্তম, তাৰপিছত উত্তম, সাধাৰণ, তাৰপিছত কিছু উন্নতিৰ প্ৰয়োজন, অতি দুৰ্বল, এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ তেওঁলোকক মানে ৰেটিং পইণ্ট দিব পাৰোঁ আমি। চ' এইবোৰ চাব। তাৰপিছত কোৱা হৈছে যে সহশৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ, আৰু এইটো অকল শিক্ষাৰ ক্ষেত্ৰতে শৈক্ষিক ক্ষেত্ৰতে ব্যৱহাৰ নহয়, লগতে কো কাৰিকুলাৰ যি এক্টিভিটি আছে এই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকুৱা ধৰণৰ ইয়াত কৈ আছে যে শিশুৰ দলগত কাৰ্য মানে গ্ৰুপ ৱৰ্ক, তাৰপিছত লগতে সহযোগিতা কেনেকুৱা ধৰণৰ কৰিছে এজনে আন এজনৰ লগত, তেওঁলোকৰ নেতৃত্বৰ গুণ কেনেকুৱা ধৰণৰ, আৰু ভাষাৰ স্পষ্টতা ফ্লুৱেঞ্চি আদি জুখিবলৈ আমি এইটো কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ। মনত ৰাখিব, সহযোগিতা, নেতৃত্ব গুণ, স্বভাৱৰ, ভাষাৰ স্পষ্টতা আদি জুখিবলৈ আমি কি কৰিব পাৰোঁ, এই ৰেটিং স্কেলৰ আটাইতকৈ বেছি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি চাম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চাব কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাব, যে ভাষা শিকনত শিশুৰ ধাৰাবাহিক আৰু স্পষ্টকৈ কথা কোৱাৰ দক্ষতা। আমি পালো ন ভাষাৰ যি দক্ষতা আছে সেইখিনি ফ্লুৱেঞ্চিৰ কথা আমি অলৰেডি পালো ইয়াতে। চ' মনত ৰাখিব এইবোৰ পইণ্ট, যে ভাষা শিক্ষণত শিশুৰ ধাৰাবাহিক আৰু স্পষ্টকৈ কথা কোৱাৰ দক্ষতা মূল্যায়ন কৰিবলৈ এজনে ৰেটিং স্কেল ব্যৱহাৰ কৰিছে। ইয়াত স্কেলৰ পইণ্ট বা বিন্দুবোৰ কি সূচাইছে, ইয়াত যে মানে ৰেটিং স্কেলছ মানে সহায়ত কি কৰিব বিচাৰিছে, তেওঁলোকক মূল্যায়ন কৰিব বিচাৰিছে, আৰু এই স্কেলছৰ পইণ্টসমূহ বা বিন্দুবোৰে কি সূচাইছে। ইয়াত চাব অপশ্যন 1ত কৈছে যে শ্ৰেণীত শিশুটিৰ মুঠ উপস্থিতি, মানে তেওঁলোকৰ কিমান উপস্থিতি হৈছে। আমি পাইছো ন, অকল উপস্থিতিয়ে নহয়, তেওঁলোকৰ তীব্ৰতা কেনেকুৱা ধৰণৰ হৈছে বা কি প্ৰগতিত হৈছে নে কেনেকুৱা ধৰণৰ হৈছে, সেই হিচাপত গোটেইখিনি মানে ৰখা হয়। চ' ইয়াত অকল কৈছে যে শিশুটিৰ উপস্থিতিৰ কথা কোৱা হৈছে, এইটো শুদ্ধ নহ'ব। তাৰপিছত কৈছে শিশুটিৰ কথা কোৱাৰ যোগ্যতা বিভিন্ন স্তৰ, মানে তেওঁলোকক যে কথা ক'বলৈ দিয়া হৈছে সেই কথা কোৱাৰ বিভিন্ন ধৰণৰ স্তৰ, যেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ অতি ভাল, ভাল, সাধাৰণ, এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ তেওঁলোকক মানে এই ৰেটিং স্কেলছৰ জৰিয়তে মূল্যায়ন কৰিব পাৰোঁ। চ' অপশ্যন নম্বৰ যদি আমি চাব যাওঁ, দুইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব, মানে পইণ্টবোৰে বা বিন্দুবোৰে এনেকুৱা ধৰণৰ সূচাব। তাৰপিছত কৈছে পৰীক্ষাত শিশুটিয়ে লাভ কৰা মুঠ নম্বৰৰ শতাংশ, এইটো শুদ্ধ নহ'ব, বা বাকী অপশ্যনবোৰ চাব শুদ্ধ নহয়। অপশ্যন নম্বৰ 2টোৱে ইয়াৰ শুদ্ধ উত্তৰ হয়। এতিয়াও নেক্সটলৈকে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈ আছে, যে প্ৰাথমিক স্তৰত শিশুৰ সহশৈক্ষিক দক্ষতাসমূহ যেনে দলগত কাৰ্য, সহযোগিতা আৰু নেতৃত্বৰ মূল্যায়ন কৰিবলৈ কোনটো সঁজুলি আটাইতকৈ উপযুক্ত। আমি পালো ন অলৰেডি, দলগত কাৰ্য, সহযোগিতা আৰু নেতৃত্ব এইবোৰ মূল্যায়ন কৰিবলৈ আটাইতকৈ উপযুক্ত হয় কি হয়, মানে আমি পালো ৰেটিং স্কেল। অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে চাব, যে ৰেটিং স্কেল কৌশলত তলৰ কোনটো বৈশিষ্ট্য অন্তৰ্ভুক্ত থাকে, এই ৰেটিং স্কেলছৰ কোনটো বৈশিষ্ট্য তাত অন্তৰ্ভুক্ত থাকিব। অপশ্যন নম্বৰ 1 কৈছে শিশুৰ আচৰণ কেৱল হয় নহয় ৰূপত লিপিবদ্ধ কৰা। আমি যদি চাব যাওঁ, যিটো হয় নহয় এইটো ৰেটিং স্কেলছত নহয়, আমি পাম পিছলৈকে গৈ। তাৰপিছত 2 নম্বৰত কৈছে যে কোনো এক আচৰণ বা গুণৰ তীব্ৰতা, স্তৰ বা সঘনতা এটা নিৰ্দিষ্ট জোখত বা মাপকাঠি জুখি চোৱা, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি পালো ন অলৰেডি, যে কোনো এটা আচৰণৰ গুণগত তীব্ৰতা আৰু তেওঁলোকৰ স্তৰ বা সঘনতা কেনেকুৱা ধৰণৰ হয় তাক নিৰ্দিষ্ট জোখত মানে জুখিবলৈ বা মাপকাঠি হিচাপত আমি কি কৰিব পাৰোঁ, এই ৰেটিং স্কেল ব্যৱহাৰ কৰোঁ। চ' এইটোৱে হ'ব ইয়াৰ এটা মানে প্ৰধান বৈশিষ্ট্য, এইটোৱে ইয়াত অন্তৰ্ভুক্ত থাকিব, বাকীবোৰ অন্তৰ্ভুক্ত নাথাকে। এতিয়া নেক্সট আৰু এটা লোৱা হৈছে ৰুব্ৰিক্স। ৰুব্ৰিক্স কি হয় চাব, মানে ৰুব্ৰিক্স হৈছে যে এইটো এটা এছেচমেণ্ট টুলছে হয়, আৰু ই কি হ'ব লিখিত ৰূপত তেওঁলোকৰ এইটো হিচাপ ৰখা হ'ব। আমি এই ৰেটিং স্কেলছৰ জৰিয়তে লিখিত ৰূপত নাৰাখিব পাৰোঁ, বা আমি মৌখিকভাৱেও ৰাখিব পাৰোঁ, কিন্তু ৰুব্ৰিক্স হ'লে কি লাগিব, যে লিখিতভাৱে ৰাখিবই লাগিব সেই হিচাপটো। ইয়াত চাব কি কৈছে, যে যি এটা সুস্পষ্ট ৰূপত লিখিতভাৱে প্ৰস্তুত কৰা হয়, ৰুব্ৰিক্সটো কি কৰিব লাগিব, লিখিত ৰূপত প্ৰস্তুত কৰা হ'ব লাগিব, আৰু যাৰ সহায়ত শিক্ষাৰ্থীৰ কাম কাজসমূহ সকলো ঘটকত এচিভমেণ্টক মানে সূচাই দিয়ে, আৰু এইটো কি কৰে শিশুটিক মানে কিমানখিনি তেওঁলোকে এচিভমেণ্ট লাভ কৰিলে সেই গোটেইখিনি তাত কি কৰা হ'ব, মানে হিচাপ ৰখা হ'ব। মানে ইয়াত মনত ৰাখিব মেইনলি কি কৰা হ'ব, লিখিতভাৱে হিচাপ ৰখা হ'ব,
বা লিখিতভাৱে তেওঁলোকৰ এচিভমেণ্টখিনি কি কৰা হ'ব, কিমান কৰিব পাৰিছে, এচিভমেণ্ট কিমান হৈছে তেওঁলোকৰ, কিমান মানে ভাল কাম কৰিব পাৰিছে, এই গোটেইখিনি তাত কি কৰা হ'ব মানে পুংখানুপুংখভাৱে মানে লিখিত ৰূপত হিচাপ ৰখা হ'ব। চ' চাব এইটো মেইনলি মনত ৰাখিব, লিখিতভাৱে থাকিব আৰু এচিভমেণ্টৰ মানে কিমানখিনি এচিভমেণ্ট কৰিব পাৰিছে সেইখিনি তাত কি কৰা হ'ব মানে ৰখা হ'ব। ইয়াত চাব আৰু কিছুমান মানে পইণ্ট লোৱা হৈছে ইয়াত, যেনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে মানে ৰুব্ৰিক্স কি হয়, ই হৈছে ছাত্ৰ ছাত্ৰীৰ লিখিত কাম, প্ৰকল্প বা কি কৰা হৈছে প্ৰদৰ্শন। ইয়াত কি কৰা হয়, এই লিখিত কাম যেনেকুৱা ধৰণৰ প্ৰজেক্টৰ কথা কোৱা হৈছে বা পাৰফৰ্মেঞ্চ কেনেকুৱা ধৰণৰ, সেই হিচাপত আমি তেওঁলোকক মানে হিচাপ ৰাখিব পাৰোঁ বা মূল্যায়ন কৰাৰ বাবে ব্যৱহাৰ কৰা এটা স্কৰিং গাইড হিচাপে আমি ৰুব্ৰিক্স ব্যৱহাৰ কৰোঁ। তাৰপিছত আকৌ কোৱা হৈছে যে ইয়াত মূল্যায়নৰ বাবে নিৰ্দিষ্ট মাপকাঠি আৰু পাৰদৰ্শিতাৰ স্তৰসমূহ আগতীয়াকৈ স্পষ্টকৈ লিখা থাকে। যেনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে যে মই কিবা এটা প্ৰজেক্ট দিছোঁ বা কিবা এটা লিখনি এটা লিখিব দিছোঁ, যেনেকুৱা ধৰণৰ মই যদি ক'ব যাওঁ মানে এই আমাৰ অসমত চৰাই চিৰিকটি, চাপ'জ মই অসমত কেনেকুৱা ধৰণৰ চৰাই চিৰিকটি আমি পাওঁ বা দেখাব, সেইটোৰ বিষয়ে যদি এটা প্ৰজেক্ট লিখিব দিছোঁ, সেইটো আগতীয়াকৈ কি কৰা থাকিব মানে কৈ দিয়া হ'ল ন যে তুমি এইটোৰ বিষয়ত লিখিবা। চ' এইটোৱে কৈছে ইয়াতে যে নিৰ্দিষ্ট মাপকাঠি থাকিব, যেনেকুৱা ধৰণৰ কিছুমান পইণ্ট হিচাপত দি দিব পাৰোঁ যে তাত আৰম্ভণি কেনেকুৱাকৈ তুমি কৰিবা আৰু অসমত কেনেকুৱা ধৰণৰ চৰাই চিৰিকটি পোৱা যায়, চৰাই মানে ভাগবোৰ কৰিবা। চ' এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ, তেওঁলোকক আগতীয়াকৈ কিছুমান মানে পইণ্ট দি দিব পাৰোঁ যে এইখিনিৰ ওপৰত তুমি লিখিব লাগিব। চ' সেইটোৱে কৈছে যে ইয়াত মূল্যায়নৰ বাবে নিৰ্দিষ্ট মাপকাঠি থাকিব আৰু পাৰদৰ্শিতাৰ স্তৰসমূহ আগতীয়াকৈ স্পষ্টকৈ লিখা থাকিব, আগতীয়াকৈ স্পষ্টকৈ লিখি দিয়া থাকিব। চাপ'জ মই কৈছোঁ যে মানে যদি স্কুলত কিবা এটা প্ৰগ্ৰাম হ'ব, চাপ'জ মই কৈছোঁ সেই মিটিং এটা হ'ব, সেই মিটিংটো কেনেকুৱাকৈ এইটো মানে কিন্তু লিখিম, ফৰ্মেটটো কেনেকুৱা ধৰণে লিখিম, এইটো কি থাকিব, মিটিং এটা হ'বলৈ হ'লে এটা ফৰ্মেট থাকিব আৰু সেই ফৰ্মেটটো কি কৰা হয় আগতীয়াকৈ মানে লিখা থাকে বা সেই হিচাপত কি কৰা হয় মিটিংটো অনুষ্ঠিত কৰা হয়। বিভিন্ন ধৰণৰ যি ফৰ্মেট থাকে এটা ফৰ্মেটতে হয় বা বিভিন্ন ধৰণৰ ফৰ্মেটত যি হয় সেইটো মানে স্পষ্টকৈ কৈ দিয়া থাকিব আৰু সেই হিচাপতে কি থাকিব মিটিংখন পৰিচালিত হ'ব। চ' আমি যদি চাব যাওঁ এইটোৱে হয় ৰুব্ৰিক্সৰ এটা কি হয় বৈশিষ্ট্য হয়। তাৰপিছত কৈছে মূল বৈশিষ্ট্য আমি হিচাপত কি পাওঁ যে তিনিটা মূল উপাদান, ৰুব্ৰিক্স তিনিটা মূল উপাদানক লৈ গঠিত হৈছে, যেনেকুৱা ধৰণৰ মূল্যায়নৰ মাপকাঠি মানে ক্ৰাইটেৰিয়া, তাৰপিছত পাৰদৰ্শিতাৰ স্তৰ যিটো আমি অলৰেডি পালোঁ, মানে লেভেল অফ পাৰফৰ্মেঞ্চ কেনেকুৱা ধৰণৰ, তাৰপিছত বৰ্ণনা ডিছক্ৰিপশ্যন কেনেকুৱা ধৰণৰ দিছে তেওঁলোকে। বা মই তেওঁলোকক যে হিচাপখিনি ৰাখিছোঁ বা তেওঁলোকক কিবা এটা এক্সাম লৈছোঁ আৰু সেই এক্সামটোত যদি তেওঁলোকে কিবা ভুল কৰিছে, যেনেকুৱা ধৰণৰ আমি আগতে পালোঁ ন, কিবা এটা যদি ভুল কৰিছে এইখিনি গোটেইখিনি ডিটেইলছত আমি কৈ দিছোঁ যে বৰ্ণনা কৰি দিছোঁ যে তোমাৰ এইখিনি ভুল হৈছে বা তুমি এইখিনি এনেকুৱাকৈ নিলিখি আৰু অলপ ভালকৈ লিখিব পাৰা বা এইখিনি কেনেকৈ লিখিব সেইখিনি আমি লিখি দিব পাৰোঁ। সেইটো কৈছে ইয়াত বৰ্ণনা কৰা থাকিব। তাৰপিছত কৈছে আৰু এটা বৈশিষ্ট্য কৈছে স্বচ্ছতা, ইয়াত কি থাকিব লাগিব, ট্ৰান্সপাৰেঞ্চি থাকিব লাগিব, স্বচ্ছতা থাকিব লাগিব ৰুব্ৰিক্স কি কৰিবলৈ হ'লে। ইয়াত চাব কি কৈছে, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক দুয়োৰে আগতীয়াকৈ জানিব পাৰে যে এটা ভাল কামৰ বাবে কি কি মানদণ্ড পূৰণ কৰিব লাগিব। ইয়াত কি কৰিব মানে শিক্ষক বা ছাত্ৰ ছাত্ৰী উভয়ে কি কৰিব গম পাব যে এটা ভাল কামৰ বাবে কেনেকুৱা ধৰণৰ, যিটো মই অলৰেডি কৈ দিলোঁ কেনেকুৱা ধৰণৰ মানদণ্ড থাকিব, সেই মানদণ্ডখিনি তাত ফ'ল' কৰিব লাগিব। চ' এইখিনি আছিলে ৰুব্ৰিক্সৰ বিষয়ে। এতিয়া আমি চাম মানে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন আহিছিলে। ইয়াত চাব কুৱেশ্যন নম্বৰ 10ত কি দিছে, এজন ভাষা শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লিখন দক্ষতা মূল্যায়ন কৰিবলৈ ৰুব্ৰিক্স ব্যৱহাৰ কৰে। ৰুব্ৰিক্সৰ প্ৰসংগত কোনটো উক্তি শুদ্ধ। ইয়াত কৈছে যে এজন ভাষা শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লিখন দক্ষতাৰ মূল্যায়ন কৰিব বিচাৰিছে আৰু মূল্যায়ন কৰোঁতে ৰুব্ৰিক্সৰ ব্যৱহাৰ কৰিছে। আৰু ৰুব্ৰিক্সত ব্যৱহাৰ কৰি মানে কি প্ৰসংগত মানে এই চাৰিটা অপশ্যন দিয়া তাৰ ভিতৰত কোনটো উক্তি শুদ্ধ হ'ব ৰুব্ৰিক্সৰ প্ৰসংগত। ইয়াত অপশ্যন নম্বৰ 1ত কৈছে যে ই কেৱল পৰীক্ষাৰ নম্বৰৰ এটা মুঠ যোগফল দেখুৱায়। ইয়াত কৈছে যে এটা পৰীক্ষাৰ নম্বৰৰ মুঠ যোগফল কেনেকুৱা ধৰণৰ হৈছে বা কেনেকুৱা কিমান নম্বৰ হৈছে এইটো দেখুৱায়। চ' আমি পালোঁ এনেকুৱা ধৰণৰ নহয় ৰুব্ৰিক্স। তাৰপিছত কৈছে ই নিৰ্দিষ্ট মাপকাঠি বা চৰ্বৰ বা ক্ৰাইটেৰিয়াৰ ভিত্তিক ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাৰ স্তৰসমূহ এটা বিতং বিৱৰণ প্ৰদান কৰা হয়। তাৰপিছত 3 নম্বৰত কৈছে ইয়াৰ ব্যৱহাৰ কেৱল শিক্ষাৰ বৰ্ষৰ শেষত যোগাত্মক মূল্যায়ন বা ছাবমেটিভ এছেছমেণ্টৰ বাবেহে কৰা হয়। চ' এইটো শুদ্ধ নহয়, ছাবমেটিভ এছেছমেণ্টৰ বাবে নহয়। তাৰপিছত কৈছে ই ছাত্ৰ ছাত্ৰীৰ আচৰণৰ কেৱল ঋণাত্মক বা নেতিবাচক ত্ৰুটিসমূহ লিপিবদ্ধ কৰে, অকল ঋণাত্মক নহয় মানে ঋণাত্মক নহয়, ইয়াত ঋণাত্মক কি নকৰে মানে হিচাপ নাৰাখে। এইটো আমি পালোঁ কি তেওঁলোকৰ যিখিনি ভাল কাম আছে, তেওঁলোকৰ কিমানখিনি ভাল কাম কৰিব পাৰিছে সেইখিনিহে তাত হিচাপ ৰখা হয়। চ' আমি যদি চাব যে অপশ্যন নম্বৰ যিটো 2 দি আছে এইটোৱে শুদ্ধ হ'ব যে ই নিৰ্দিষ্ট মাপকাঠি বা চৰ্বৰ বা ক্ৰাইটেৰিয়া ভিত্তিক ছাত্ৰ ছাত্ৰীক পাৰদৰ্শিতাৰ স্তৰসমূহৰ এটা বিতং বিৱৰণ তাত প্ৰদান কৰিব। চ' অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাব যে গঠনমূলক মূল্যায়ন বা ফৰ্মেটিভ এছেছমেণ্টৰ সময়ত ৰুব্ৰিক্স ব্যৱহাৰ কৰা আটাইতকৈ ডাঙৰ লাভ এইটোৱে আছে, মানে ফৰ্মেটিভ এছেছমেণ্টৰ সময়ত আমি কি কৰিব পাৰোঁ ৰুব্ৰিক্স ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তেনেকুৱা ধৰণৰ ৰুব্ৰিক্স ব্যৱহাৰ কৰিলে আমাৰ কি লাভ হ'ব সেইটো আমাক সুধিছে। অপশ্যন নম্বৰ 1ত কৈছে ছাত্ৰ ছাত্ৰীক গ্ৰেড বা নম্বৰ দিয়াৰ প্ৰক্ৰিয়া
অতিমাত্ৰা জটিল কৰি তোলে মানে এইটোৰ জৰিয়তে গ্ৰেড দিয়াৰ চিষ্টেমটো অতিমাত্ৰা জটিল কৰি তোলে বুলি কৈছে ৰুব্ৰিক্সৰ সহায়ত আমি তেওঁলোকক মানে ভালকে এছেছমেণ্ট কৰিব পাৰো ন এইটো ইয়াত কৈছে জটিল কৰি তুলিছে হয়তো শুদ্ধ নহ'ব 2 নম্বৰত কৈছে শিক্ষকক কোনো ধৰণৰ লিখিত মতামত নিদিয়াকৈ খৰতকীয়াকৈ বহি পৰীক্ষাৰ কৰাত সহায় কৰে ইয়াত কৈছে যে কোনো মতামত নিদিয়াকৈ খৰতকীয়াকৈ বহি পৰীক্ষা কৰাত সহায় কৰিছে চ' ৰুব্ৰিক্স হ'লে আমি পালো অলৰেডি মানে কি কৰিব লাগিব তাত যদি ষ্টুডেণ্টখিনি কিবা এটা ভুল হৈছে সেইখিনি আমি গোটেইখিনি তাত বৰ্ণনা কৰি দিম যে তুমি নহয় তুমি এইখিনি ভুল হৈছে তোমাৰ বা তুমি এই বস্তুটো টপিকটো এনেকুৱাকৈ লিখিব লাগিছিলে তাত শুধৰণি কৰি দিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ কিছুমান দিয়া হ'ব চ' সেইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে ছাত্ৰ ছাত্ৰীক স্পষ্ট নিৰ্দেশনা দিয়ে যে তেওঁলোকে নিজৰ কাম ক'ত উন্নতি কৰিব পাৰে আৰু ই স্ব-মূল্যায়ন সেলফ এসেসমেন্ট উদ্গনি যোগায় সো আমি যদি চাব যে অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইয়াত কি কৈছে ছাত্ৰ ছাত্ৰীক স্পষ্ট নিৰ্দেশনা দিয়া থাকিব যে কিবা এটা এক্সাম যে লোৱা হৈছে তাত কি ভুল হৈছে তেওঁলোকৰ এইটো স্পষ্টকৈ শিক্ষকজনে মানে নিৰ্দেশনা এটা দিব আৰু তেওঁলোকৰ নিজৰ কামত ক'ত উন্নতি কৰিব পাৰে তেওঁলোকে আৰু ই স্ব-মূল্যায়ন সেলফ এসেসমেন্টটো উদ্গনি যোগাব তেনেকুৱাকৈ যেতিয়া শিক্ষকজনে কিবা এটা বহিত মানে গোটেই বৰ্ণনা কৰি দিব তেতিয়া কি হ'ব ছাত্ৰজনে মানে স্ব-মূল্যায়নৰ ক্ষেত্ৰত মানে আগ্ৰহ হৈ উঠিব যে নহয় টিচাৰজনে মোক কি কৰিছে শিক্ষকজনে মোক ইমান ধুনীয়াকৈ কৈ দিছে মই এইখিনি বিষয়ে মই আৰু অলপ মানে ডেভেলপ কৰিব লাগিব মই যদি কিবা ভুল হৈছে এইখিনি মই শুধৰাই আৰু অলপ ভাল ফলাফল দেখুৱাব লাগিব চ' সেই হিচাপত ষ্টুডেণ্টজনক কি হয় আগ্ৰহী হৈ উঠে চ' আমি যদি চাব যে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 12 ত কি কৈছে চাব যে মূল্যায়নত ৰুব্ৰিক্স ব্যৱহাৰ কৰিলে শিক্ষকৰ ব্যক্তিগত পক্ষপাতিত্ব বা পছন্দ অপছন্দ হ্ৰাস পায় কাৰণ ইয়াত কৈছে যে ৰুব্ৰিক্স যেতিয়া শিক্ষকজনে ব্যৱহাৰ কৰিব ৰুব্ৰিক্স ব্যৱহাৰ কৰিলে কি হ'ব শিক্ষকজনৰ পছন্দ অপছন্দ তাত মানে ইমান গুৰুত্ব দিয়া নহ'ব বা হ্ৰাস পাব বুলি কৈছে আৰু ইয়াৰ কাৰণটো কি অপশ্যন নম্বৰ 1 ত কৈছে ইয়াত নম্বৰ দিয়াৰ কামটো কম্পিউটাৰৰ দ্বাৰা কৰা হয় ইয়াত কৈছে ইয়াত যি নম্বৰ দিয়া হয় সেইটো কম্পিউটাৰৰ দ্বাৰা কৰা হয় কম্পিউটাৰৰ দ্বাৰা কৰিলে শিক্ষকে কি কৰিব সো ইয়াত কম্পিউটাৰৰ দ্বাৰা কৰা নহয় 2 নম্বৰত কৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ নাম গোপন কৰি ৰখা হয় ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ নাম গোপন কৰি ৰখা নহয় 3 নম্বৰত কৈছে ইয়াত মূল্যায়নৰ নিয়ম আৰু মাপকাঠিসমূহ আগতীয়াকৈ লিখিত ৰূপত স্পষ্ট আৰু বস্তুনিষ্ঠ হৈ থাকে এইটো যদি আমি চাব যাওঁ এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে আমি পালো ন ৰুব্ৰিক্সত কি থাকিব নিৰ্দিষ্ট এটা মাপকাঠি দিয়া থাকিব আগতে কেনেকুৱাকৈ লিখিব লাগিব এইটো দিয়া থাকিব বা বস্তুনিষ্ঠ হিচাপত এইটো দিয়া থাকিব আৰু সেই হিচাপতে কি কৰিব লাগিব মানে কৰিব লাগিব কামখিনি সো অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে নেক্সট আৰু এটা লোৱা আছে চেকলিষ্ট ইয়াত চাব চেকলিষ্ট কি হয় যে আমি যেতিয়া কোনো এটা ছাত্ৰ ছাত্ৰীক বা পৰীক্ষা ল'ব বিচাৰিছো বা কিবা এটা টপিকৰ বিষয়ে তেওঁলোকক সুধিছো অকল সুধি তেওঁলোকক কি কৰিম আমি তেওঁলোক চেকলিষ্টত কি কৰিম এইটো হৈছে না নাই তেওঁলোক শুদ্ধকৈ ক'ব পাৰিছে নে ক'ব পৰা নাই চ' এই হিচাপত কি কৰিম আমি হয় নহয় হিচাপত আমি লিখি যাম বা চিন দি যাম আমি শুদ্ধ যদি হৈছে ৰাইট চিন দি যাম ভুল যদি হৈছে আমি মানে ক্ৰছ চিন দি যাম চ' আমি যদি চাব যাওঁ মানে চেকলিষ্ট এইটোৱে হয় চেকলিষ্ট মানে কি চাব হয় নহয় বা য়েছ ন হিচাপত যেতিয়া আমি কি কৰিম মানে কিবা এটা কুৱেশ্যনে সুধিছো মই ছাত্ৰজনে কি কৰিব হয় বা নহয় সেই হিচাপতে মানে জবাব দিব বা এনসাৰ কৰিব আৰু তাত কি কৰিব শিক্ষকজনে সেই হিচাপতে মানে লিখি যাব এতিয়া আমি আহিম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ মানে ইয়াত আকৌ চাব ইয়াত আকৌ কিছুমান মানে পইণ্ট লোৱা হৈছে চেকলিষ্টৰ হিচাপত ইয়াত চাব মূল্যায়নৰ সঁজুলি চেকলিষ্ট কি হয় ই হৈছে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰাৰ বাবে ব্যৱহাৰ কৰা এক সৰল আৰু খৰতকীয়া সঁজুলি টুলছ ইয়াৰ জৰিয়তে কি হয় খৰতকীয়াকৈ আমি মূল্যায়ন কৰিব পাৰোঁ যে হয় নহয় হিচাপত তেওঁলোকে জাষ্ট কৈ দিব বা শিক্ষকজনেও যেতিয়া পৰীক্ষা যেনেকুৱা ধৰণৰ আমাৰ কি হয় ছাপ'জ মই এক্সামে চিটেট এক্সামৰ কথাই কৈছোঁ চিটেট এক্সামত কি হয় মানে এনেকুৱা ধৰণৰ পৰীক্ষা লোৱা হয় আমি কি কৰিব লাগিব কোনটো হয় বা কোনটো নহয় আমি এই গোলৰ ভিতৰত ভৰাব লাগিব নে নাই আৰু যেতিয়া এইটো চেক কৰা হ'ব মানে এইটো একেবাৰে খৰতকীয়া হয় ইমান কি কৰিব নালাগে একেবাৰে খৰতকীয়াকৈ এইটো কি কৰা হ'ব বহিটো চেক কৰিব পাৰিব সুবিধা হ'ব চ' এই চেকলিষ্টত এনেকুৱা ধৰণৰ হয় মানে চেকলিষ্টত হৈছে বা হোৱা নাই সেই হিচাপত কি কৰা হ'ব টিক চিন দিবলৈ দিয়া হ'ব বা প্ৰশ্ন সোধা হ'ব সৰি সেই হিচাপতে কি কৰা হ'ব তেওঁলোকক মূল্যায়ন কৰা হ'ব চ' এইটোকে খৰতকীয়া মূল্যায়নৰ সঁজুলি হয় এটা আৰু কৈছে যে ইয়াৰ সহায়ত কোনো এটা নিৰ্দিষ্ট কাম আচৰণ দক্ষতা শিক্ষাৰ্থীজনৰ মাজত উপস্থিত আছে নে নাই তাক পৰীক্ষা কৰা হ'ব মানে যিটোৰ বিষয়ত মই কুৱেশ্যন সুধিছো সেই বিষয়টো তেওঁলোকে পাৰিছে নে নাই সেইখিনি তাত কি কৰা হ'ব অন্তৰ্ভুক্ত কৰা হ'ব বা সেই হিচাপত তেওঁলোকক পৰীক্ষা কৰা হ'ব ইয়াত চাব ইয়াৰ মূল বৈশিষ্ট্য কি দিয়া আছে যে দ্বিমুখী প্ৰকল্প ইয়াত দ্বিমুখী বুলি এই কাৰণে কোৱা হৈছে ছাত্ৰ আৰু শিক্ষক জড়িত হৈ থাকিব ন ইয়াত সেইকাৰণে দ্বিমুখী বুলি কোৱা হৈছে যে উত্তৰসমূহ কেৱল দুটা ভাগত থাকে য়েছ ন বা ইয়াত য়েছ ন হিচাপত দিয়া থাকে ন সেইটোৱে কোৱা হৈছে যে দ্বিমুখী বুলি কোৱা হৈছে বা শুদ্ধ অশুদ্ধ বা উপস্থিতি অনুপস্থিতি সেই হিচাপত কি কৰা হয় মানে কৰা হয় এছেছমেণ্টটো সেই হিচাপতে কৰা হয় তাৰপিছত কৈছে খৰতকীয়া মূল্যায়ন আমি অলৰেডি পালো নহয় নহয় আমি ৰাইট চিন বা ক্ৰছ চিন দি তাৰপিছত লাষ্টত গৈ হিচাপ কৰি চাব পাৰোঁ একেবাৰে খৰতকীয়া হয় এইটো মূল্যায়ন তাৰপিছত কৈছে ব্যৱহাৰৰ ক্ষেত্ৰত চাব ই মূলতঃ ব্যৱহাৰিক পৰীক্ষা বিজ্ঞান প্ৰজেক্ট
বা বিজ্ঞানাগাৰৰ কাৰ্য বা ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট অভ্যাস বা আচৰণ পৰীক্ষা কৰিবলৈ এনেকুৱা ধৰণৰ মানে কি কৰা হয় চেকলিষ্টৰ আমি ব্যৱহাৰ কৰিব পাৰো যে এজন ছাত্ৰ স্কুলত আহিছে মই সাপোজ তেওঁলোকক কি কৰিছো মানে তোমাৰ নাম কি বা মই নামটো কৈ দিছো যে এইটো হয় নেকি তোমাৰ নাম তেওঁ কি কৰিব ইয়েছ নো হিচাপত জবাব দিব বা মই কৈছো যে ভাৰতৰ ৰাজধানীৰ নাম কি মই অপচন দি দিছো মানে এটা দুটা অপচন দি দিছো তাৰপিছত সাপোজ এটাই অপচন দিছো মই মানে দিল্লী হয় নতুন দিল্লী হয় ছাত্ৰজনে ক'ব লাগে যে হয় না নহয় বা সেই হিচাপত তেওঁ কি কৰিব লাগিব জবাব দিব লাগিব সো এইটোৰ কথা ইয়াত কৈছে আমি এইটো ক'ত ব্যৱহাৰ কৰিব পাৰো মানে ইয়াত কৈছে বিজ্ঞানৰ প্ৰজেক্ট বা বিজ্ঞানাগাৰৰ কাৰ্য আৰু কৈছে ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট অভ্যাস বা আচৰণ পৰীক্ষা কৰিবলৈ এনেকুৱা ধৰণৰ চেকলিষ্টৰ আমি ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি চাম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে চাব ইয়াত কুৱেশ্যন নম্বৰ 13ত কি কৈছে মূল্যায়নৰ সঁজুলিসমূহৰ প্ৰসংগত এজন শিক্ষকে চেকলিষ্ট ব্যৱহাৰ কৰাৰ সময়ত কোনটো সীমাবদ্ধতা বা ত্ৰুটিৰ প্ৰতি লক্ষ্য ৰখা উচিত ইয়াত কৈছে যে মূল্যায়নৰ সঁজুলি প্ৰসংগত এজন শিক্ষকে চেকলিষ্ট ব্যৱহাৰ কৰিছে আৰু সেই ব্যৱহাৰ কৰাৰ সময়ত কোনটো সীমাবদ্ধতা বা ত্ৰুটিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব তেওঁ অপচন নম্বৰ 1 কৈছে ইয়াক প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাটো অতি কঠিন আৰু সময় সাপেক্ষ আমি অলৰেডি পালো ন এইটো ইমান কঠিন নহয় একেবাৰে সহজ হয় আৰু কম সময় লয় ইয়াত কৈছে বেছি সময় লয় তাৰপিছত কৈছে এই শিশুৰ পাৰদৰ্শিতা গুণগত স্তৰ বা উন্নতি সূক্ষ্ম দিশবোৰ প্ৰগতি মাত্ৰ প্ৰদৰ্শন নকৰে ই কেৱল হয় বা নহয় ৰূপতহে ফলাফল দিয়ে যদি আমি চাব যে এইটোৱে শুদ্ধ হ'ব যে ই কৈছে যে ই শিশুৰ পাৰদৰ্শিতাৰ গুণগত স্তৰ বা উন্নতিৰ সূক্ষ্ম দিশবোৰ ইমান ডিটেইলছত নাচায় তেওঁলোকে সূক্ষ্ম দিশবোৰ ইমান নাচায় কি কৰে তেওঁলোকে কুৱেশ্যন এটা যে সোধা হৈছে এইটো হৈছে না হোৱা নাই কেৱল সেই হিচাপতে কি কৰা হ'ব মানে ফলাফল দিয়া হ'ব সেই হিচাপত এছেছমেন্ট কৰা হ'ব সব যদি চাব যাও অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়াও নেক্সটলৈকে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14ত কি হৈছে চাব যে প্ৰাথমিক স্তৰত শিশুৰ ভাষা দক্ষতা মূল্যায়ন কৰাৰ সময়ত এজন শিক্ষকে চেকলিষ্ট আৰু ৰেটিং স্কেলছৰ মাজত পাৰ্থক্য কৰিব মানে ইয়াত কি কৈছে মানে ৰেটিং স্কেল আৰু চেকলিষ্টৰ মাজত আমি কেনেকুৱা ধৰণৰ পাৰ্থক্য কেনেকৈ নিৰ্ধাৰণ কৰিম বা কি হিচাপত আমি এইটো নিৰ্ধাৰণ কৰিব পাৰিম অপচন নম্বৰ 1 কৈছে চাব যে চেকলিষ্ট গুণগত হয় মানে চেকলিষ্ট গুণগত হয় কৈছে আনহাতে ৰেটিং স্কেল সম্পূৰ্ণৰূপে সংখ্যাগত হয় এনেকুৱা আমি পোৱা নাই ন গুণগত বা সংখ্যাগত হিচাপত আমি পোৱা নাই তেওঁলোকৰ বিষয়ে সৰি মানে এইবোৰৰ বিষয়ে তাৰপিছত কৈছে চেকলিষ্টে কেৱল কোনো এটা আচৰণ ঘটিছে নে নাই বা হয় নহয় তাক দেখুৱায় আমি পালো ন চেকলিষ্ট কি কৰে মানে কোনো এটা কাম হৈছে বা হোৱা নাই সেই হিচাপতে হয় নহয় হিচাপত কি কৰা হয় দেখুওৱা হয় তাত আনহাতে ৰেটিং স্কেল সেই আচৰণটোৰ পৰিমাণ বা স্তৰ কম মধ্যম উচ্চ মানে জুখি চাই ইয়াত আমি পাইছো ন ৰেটিং স্কেলছৰ বিষয়ে যে এইটো কি কৰিব মানে আমি উত্তম বা অতি উত্তম বা নিম্ন তেনেকুৱা ধৰণে আমি কি কৰিব পাৰো ৰেটিং কৰিব পাৰো সো আমি যদি চাব যাও অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত বাকিবোৰ অপচনত কি কৈছে ৰেটিং স্কেল কেৱল স্ব মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা হয় বা চেকলিষ্ট কেৱল শিক্ষকসকলেহে ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ কথা আমি পোৱা নাই সো আমি যদি চাব যাও অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়াও নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15ত কি কৈছে চাব যে ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন CCE অন্তৰ্গত চেকলিষ্ট প্ৰধানকৈ কি প্ৰকাৰৰ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াত কৈছে যে ধাৰাবাহিক বা CCE আমি যে পাইছো ন ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন অন্তৰ্গত চেকলিষ্ট আমি প্ৰধানকৈ কি কাৰণৰ বা কি কেনেকৈ মূল্যায়ন আমি ব্যৱহাৰ কৰিব পাৰো অপচন নম্বৰ 1 কৈছে ছাত্ৰ ছাত্ৰীৰ লিখনৰ গতি মিনিটৰ ভিতৰত জুখি চোৱাৰ বাবে ইয়াত কৈছে যে কি কৰা হয় মিনিটৰ ভিতৰত জুখি চোৱাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰো তাৰপিছত কৈছে কোনো এক নিৰ্দিষ্ট দক্ষতা আচৰণ বা গুণৰ উপস্থিতি বা অনুপস্থিতি হয় নহয় লিপিবদ্ধ কৰাৰ বাবে আমি পাইছো ন হয় নহয় থাকিলে আমি এইটোৱে শুদ্ধ বুলি ভাবিম বা এইটোৱে এটা কি হয় কিৱৰ্ড হয় ন ইয়াৰ মানে হৈছে হোৱা নাই হয় নহয় ইয়েছ নো হিচাপত আমি ইয়াক কৰা হয় সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো আজিৰ ভিডিঅ'টোত এইখিনি লোৱা হৈছিলে এইখিনি এছেছমেন্ট টুলছৰ বিষয়ে মই আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব আৰু আপোনালোকে কমেন্ট কৰিব যে কোনটো টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে বুলি এই হিচাপত কমেন্ট কৰিলে মই কি কৰিম সেই টপিকটোৰ ওপৰতে মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম